হেল্ল' হেল্ল' এইখন এইখন মোৰেই। অঁ পাহি। হা মই পাহি। আৰু তুমি? নালাগে বাৰু, ইম্পৰ্টেণ্ট নহয়। চ' চালানে গোটেইখন? অঁ প্ৰথম পৰা চাইছা? চাইছোঁ।
এইটোচোন মোৰ আউটলাইন আছিল তুমি কেনেকৈ আঁকিলা মই ভবাই নাছিলোঁ এইটো আউটলাইন যে ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰিব পাৰি কেনেকৈ আঁকিলা সকলো ছবিৰে প্ৰথমতে তেনেকুৱা একোটা ৰাফ আউটলাইন থাকে তাৰ পৰাইতো এখন সুন্দৰ ছবি অংকন কৰিবলৈ পাৰি তোমাৰ মনৰ অযুত কল্পনাৰ পৰা এখন ধুনীয়া ছবি বাছি লোৱা আৰু এটা আউটলাইন প্ৰিপেয়াৰ কৰা বাৰে বাৰে ইমেজিন কৰা ছবিখন যেতিয়ালৈ সেইটো তুমি কাগজত ফুটাই তুলিব নোৱাৰা তোমাৰ চাৰিওপিনে চোৱা এই নৈখন গছ-গছনি ভিৰৰ মাজৰ কোনোবা মানুহ এই সকলোবোৰৰ পৰাইতো তুমি ইনস্পায়াৰ্ড হ'ব পাৰা কি হ'ল তুমি একো নোকোৱা সদায় দেখো ইয়াত অকলে বহা পেইণ্ট কৰা অকলে থাকি চাই ভাল পোৱা ৰ'বা শুনাচোন ৰ'বা ৱাও ইমান ধুনীয়া হৈছে আচ্ছা চ' ইউ আৰ অয়ন অঁ আৰে বাহ আজি প্ৰথমবাৰ তোমাক অহা দেখিছোঁ আৰু এই 3 দিন খবৰ খাতি নাছিল যে মানে তোমাক সদায় ইয়াত দেখোঁতো সেইকাৰণে সুধিলোঁ অঁ এইখনে ট্ৰাই কৰি আছিলোঁ টাইম লাগিল বাট তোমাৰ কথাবোৰে কামত দিলে মোক মোৰ কথাবোৰ অঁ সেইদিনাখন যে কৈছিলোঁ এটা ৰাফ আউটলাইনৰ কথা যে কৈছিলোঁ এজ এ ফাৰ্ষ্ট ষ্টেপ একচুৱেলি সেইটো আইডিয়া আমি সকলোতে প্ৰয়োগ কৰিব পাৰোঁ যেনে ধৰা আমাৰ জীৱনতো একোটা পৰিকল্পনা থাকে নহয় জানো আৰু আমি সেই পৰিকল্পনা হিচাপে আমাৰ কামবোৰ কৰি যাওঁ ঠিক তেনেদৰে সকলো বস্তুৰে এটা এটা প্লেন থকাটো ভাল আৰু যদি প্লেনটো চেঞ্জ হৈ যায় মানে তুমি কিবা এটা আউটলাইন আঁকিব ট্ৰাই কৰি আছা এণ্ড পিছত গম পালা যে সেই আউটলাইনটোৱে ভাল নাছিল তেতিয়াতো গোটেই প্লেনটোৱে চেঞ্জ কৰিব লাগিব ন এইবোৰ মই বুজি পাওঁ হঠাৎ ঘটি যোৱা কিছুমান ঘটনাই মানুহৰ প্লেন চেঞ্জ কৰিবলৈ বাধ্য কৰি পেলায় প্লেন কি তোমাৰ পেশ্যন ড্ৰিমছ এই আটাইবোৰ সলনি কৰি পেলায় এইবোৰ কথা মই কেইদিনমান আগতে ৰিয়েলাইজ কৰিছোঁ আৰু এইবোৰ যিয়ে সন্মুখীন হয় সিহঁতে ভালকৈ বুজি পায় বাকীবোৰে বুজি নাপায় কথাটো তুমি ঠিকেই কৈছা কিন্তু প্লেন মতে বস্তুবোৰ নোহোৱা মানে এইটো নুবুজায় যে তোমাৰ প্লেনটোৱেই ভুল আছিল তুমি কি পৰিস্থিতিৰ সন্মুখীন হৈ এইবোৰ কৈছা মই নাজানো মই মোৰ অভিজ্ঞতাৰ পৰাহে তোমাক কথাখিনি ক'লোঁ বুজিছোঁ তোমাৰ কি প্লেন আছিল অয়ন কি হৈছিল এনেকুৱা যাৰ বাবে তোমাৰ সপোনবোৰ আধৰুৱা হৈ থাকিল তুমি অসুবিধা পাইছা যদি ক'বলৈ নালাগে জোৰ কৰা নাই কাৰ্টুন সৰুৰে পৰা কাৰ্টুন আঁকি ভাল পাইছিলোঁ সঁচা ক'ব গ'লে
লাইফত একো প্লেনেই নাছিল কি কৰিম কেনেকৈ কৰিম সৰুৰে পৰা সেই মাৰিঅ' মিৰাণ্ডাৰ আৰ্টৱৰ্কছ তাৰপিছত আৰ কে লক্ষ্মণ এণ্ড তেওঁৰ ক্ৰিয়েশ্যন দ্য কমন মেন এইবোৰ চাই ইনস্পায়াৰ্ড হৈছিলোঁ চ' ডিচাইড কৰিছিলোঁ যে ডাঙৰ হৈ কাৰ্টুনিষ্ট হ'ম এয়া স্কুলৰ দিনৰে কথা আৰু লাকি আছিলোঁ যে মোক মা দেউতাও ছাপোৰ্ট কৰিছিল চ' আফটাৰ গ্ৰেজুৱেশ্যন মই আশাই কৰা নাছিলোঁ যে তুমি মোক গোটেইখিনি কথা ক'বা বুলি মানে মই আৰে ধেমালি কৰিছোঁ কোৱা কোৱা চিয়'ৰ কওঁ কোৱা কোৱা ক'ত আছিলোঁ আমি আফটাৰ গ্ৰেজুৱেশ্যন অঁ অলপমান খোজকাঢ়োঁ অঁ ঠিক আছে চ' আফটাৰ গ্ৰেজুৱেশ্যন মই দৈনিক বাৰ্তাৰ কাৰ্টুনিষ্ট ডক্টৰ সঞ্জীৱ চলিহাৰ ছাৰৰ আণ্ডাৰত কাম কৰা ষ্টাৰ্ট কৰিলোঁ তাতে ৰগৰ নামৰ এটা শিতান আছিল সেইটো ছাৰৰে আছিল অঁ আমাৰ ঘৰতো দৈনিক বাৰ্তাই ৰাখে আৰু সেই শিতানটো মই আগতে সদায় চাইছিলোঁ আগতে কিয় আজিকালি নপঢ়া আজিকালি নিউজ পেপাৰ পঢ়াই নহয় মানে ফোনতে নিউজ আপডেটছবোৰ পায়ে যাওঁ যে সেইকাৰণে অঁ আৰু কিছুদিন আগত তাৰ কাৰ্টুন এটা লৈ পেলাই বহুত ডাঙৰ বিতৰ্কৰ সৃষ্টি হোৱা নাছিল জানো সেইদিনাখন মই চাইছিলোঁ কাৰ্টুনটো সেইটোৱে যে কাকো একো অপমান কৰা নাছিল দেই ইমান ধুনীয়া মেছেজ এটা দিবলৈ ট্ৰাই কৰিছিল তাতো মানে আমাৰ এই মানুহবোৰে কমিউনেল এংগেল এটা বিচাৰি এনেই বিতৰ্কৰ সৃষ্টি কৰিছে কিয় জানো মানুহবোৰে নতুন চিন্তাধাৰাবোৰক হজম কৰিব নোৱাৰে হেই হা অঁ অঁ শুনি আছোঁ কোৱা চলিহা ছাৰতো বহুত অভিজ্ঞতা আছে তেখেতে চাগে এইবোৰৰ সন্মুখীন হৈয়ে থৈছে আগতে আমাৰ ইয়াত মানুহবোৰ এনেও বহুত জল্দি অফেণ্ড হৈ যায় কি হ'ল ৰৈ গ'লা যে অঁ চলিহা ছাৰৰ ৰিটায়াৰ হোৱা প্ৰায় এবছৰেই হ'ল অঁ তেন্তে সেই কাৰ্টুনটো অয়ন এইবোৰ তাৰমানে তুমি আনফৰ্চুনেট আই ন' নহয় ৱাও চৰি মই গম পোৱা নাছিলোঁ ইট ৱাজ আমেজিং তাৰমানে সেই শিতানটো তুমিয়ে চোৱা ৰাইট নট এনি মোৰ মই ৰিজাইন কৰিলোঁ কি কিয় কিয় মানে তুমি বুজিয়ে পোৱা নাই বিতৰ্কৰ কাৰণে কিছুমান ভাৱশূন্য মানুহৰ মতামতৰ কাৰণে সিহঁতে মোক প্ৰাণে মানে ধমকি দিছে অভব্য গালি গালাজ কৰিছিল যিবোৰ কেতিয়াও মই আজিলৈকে শুনাই নাছিলোঁ বাৰু মোলৈ ঠিকে আছিল এইবোৰ কাৰণ মই নিজক লৈ ইমান চিন্তা নকৰোঁ কিন্তু মোৰ মা দেউতা তাত মোৰ মা দেউতাৰ কি ভুল আছিল যে তেওঁলোকে আজিও সমানে ভুগি আছে দেশদ্ৰোহী বুলি কৈছিল মোক মই দেশদ্ৰোহী য'ত মই মোৰ নিজৰ পাৰ্চপেক্টিভৰ পৰা এটা মত ৰাখিব নোৱাৰোঁ নিজৰ মতে এটা কাৰ্টুন আঁকিব নোৱাৰোঁ মই দেশদ্ৰোহী তুমি মোক কোৱা মই সেইখন ফিল্ডতে থাকিম কিয় যিখন ফিল্ডত মোৰ টেলেণ্টৰ কোনো আদৰ কৰা নহয় মানুহৰ চিন্তাধাৰাৰ কোনো সন্মান কৰা নহয় কিন্তু কাৰ্টুন তোমাৰ পেশ্যন আছিল তুমি এনেকৈ ডিম'টিভেট হৈ এৰি দিলা এনেকুৱা সংঘৰ্ষটো আহিবই আৰু তুমি যিটো ক্ষেত্ৰত নামিছা সেইটো ক্ষেত্ৰত এনেকুৱা হাজাৰটা বাধা আহিব কিন্তু প্ৰথমবাৰ বাধা পাওঁতেই চোৱা মই বুজি পাইছোঁ কেনেকৈ বুজিছা নহয় তুমি কেনেকৈ বুজিছা তুমি কেতিয়াবা এনেকুৱা চিটুৱেশ্যন ফেচ কৰি পাইছা তোমাক কোনোবাই ৰাজহুৱাভাৱে সমজুৱাভাৱে প্ৰাণে মানে ধমকি দি পাইছে কেতিয়াবা তুমি ষ্ট্ৰাগল কৰি পাইছানে ষ্ট্ৰাগলটো সকলোৰে লাইফতে থাকে নাই
মই তোমাৰ নিচিনা ইমান ডাঙৰ সমস্যাত পৰা নাছিলোঁ। সৰুৰ পৰাই আৰ্ট কৰিছিলোঁ, কিন্তু পিছলে তুমি যেনেকৈ এইটো ক্ষেত্ৰ বাছি লৈছিলা, মই বাছি লৈছিলোঁ ডিজিটেল মিডিয়া, ডিজিটেল আৰ্ট। আৰ্ট একাউণ্ট খুলি লৈছিলোঁ 3 বছৰ আগত। এণ্ড আই ট্ৰাইড টু প্ৰেজেণ্ট ছাম ইউনিক কনচেপ্টছ থ্ৰু মাই আৰ্ট। যিবোৰ চলি আছিল তাতকৈ কিছু বেলেগ। ভাবিছিলোঁ মানুহে প্ৰশংসা কৰিব, ভাল পাব। মানুহৰ কথা কিন্তু আগতে বহুত চিন্তা কৰিছিলোঁ, বহুত। কিন্তু একো নহ'ল। এবছৰ ধৰি তেনেকৈ লাগি থাকিলোঁ, দিন ৰাত এক কৰি কষ্ট কৰিলোঁ, সকলো ধৰণৰ কৌশল কটাই চালোঁ, কিন্তু না ৰিচ বাঢ়িল না ফলোৱাৰ্ছ। পেজটোৰো গ্ৰ'থ নহ'ল। তাৰপিছত বেছি একো নহ'ল, বাছ মোৰ মৰেল ডাউন হ'ল, কনফিডেঞ্চ কমি গ'ল। অ'ভাৰ থিংকিং কৰা হ'লোঁ যে আই এম নট ৱাৰ্ডি এনাফ। এৰি দিলোঁ আৰ্ট কৰা। তাৰপিছত বহুত ভাবিলোঁ আৰু নিজকে সুধিলোঁ যে মোৰ ভুলটো হ'ল ক'ত। মইতো মোৰ পেশ্যন ফ'ল' কৰি আছোঁ, ডেডিকেটেড হয়। চ' ৰিজাল্টৰ টেনশ্যন লোৱাতকৈ মই মোৰ নিজৰ কামবোৰ কৰি যাওঁ। ফিউচাৰৰ কথা ইমান কিয় ভাবোঁ, যাৰ কাৰণে মই মোৰ নিজৰ প্ৰেজেণ্ট ডেইজকেইটা এনজয় কৰিব নোৱাৰোঁ। এণ্ড হোৱাই শ্বুড আই কম্প্ৰমাইজ মাই হেপিনেছ? এনেকৈ নিজকে বুজাই মেলি আকৌ আৰ্ট কৰা ষ্টাৰ্ট কৰিলোঁ। এইবাৰ কিন্তু মই মানুহৰ কথা ভবা নাছিলোঁ দেই। তোমাৰ ইমান সুন্দৰ ধাৰণা, অনেষ্টলি দিজ আৰ আউটষ্টেণ্ডিং। মই ভবা নাই মানে তোমাৰ পেজটো গ্ৰ' নহ'ল বুলি তুমি ক'লা, বিশ্বাসে নহয়। ইমান ধুনীয়াকৈ প্ৰেজেণ্ট কৰিছা তুমি, টেলেণ্ট আছে দেই তোমাৰ। মানুহৰ কাৰণে এইটো ডাঙৰ কথা নহ'ব পাৰে। মোৰ কাৰণে বহুত ডাঙৰ সমস্যা আছিল আৰু মোৰ বাবে বহুত মেটাৰো কৰিছিল। পাহি, আই এম চৰি। একচুৱেলি নিজৰ জীৱনৰ সমস্যাবোৰলৈ ইমান টেন্স আছিলোঁ যে কেতিয়াও ৰিয়েলাইজে কৰা নাছিলোঁ। প্ৰত্যেকৰে জীৱনত নিজৰ নিজৰ সমস্যা থাকে, সংঘৰ্ষ থাকে। আচলতে কি জানা, তোমাক যে মই তেতিয়া কৈছিলোঁ, এইবোৰ যে সন্মুখীন কৰে সিহঁতে ভালকৈ বুজি পায়, বাকীবোৰে বুজি নাপায়। আৰে ড'ন্ট বি চৰি। এতিয়া মই বহুত হেপী। এবছৰ আগত আৰ্ট টেকৰ পৰা মই এটা ইণ্টাৰ্ণশ্বিপৰ অফাৰ পাইছিলোঁ। পেজটো চাই ভাল পাই সিহঁতে মোক অফাৰ কৰিছিল। ইণ্টাৰ্ণশ্বিপত আৰম্ভ হৈছিল জাৰ্ণিটো, আৰু আজি মই তাৰ ক্ৰিয়েটিভ ডিৰেক্টৰ। ৰিয়েলি? ডেটছ গ্ৰেট। চ' ইউ ডিজাৰ্ভ টু বি হেপী এণ্ড ছাকচেছফুল। আই ষ্টিল হেভ আ লং ৱে টু ৰিচ মাই গ'লছ। আৰু মই এইকাৰণে হেপী নহয়। আই এম হেপী বিকজ আই মেড দ্য ৰাইট ডিচিজন 2 years ago. And now it's your turn to make one. তাকেই, কিমাননো পলাই ফুৰিম আৰু। তুমি যে মোক সুধিছিলে মই কিয় এনেকৈ অকলশৰীয়াকৈ থাকি ভাল পাওঁ, আচলতে তেনেকুৱা নাছিলোঁ। এই ঘটনাটোৰ পিছত নাজানো কিয় মানুহ ভাল নলগা হ'ল। অকলে থাকোঁ, ইয়াতে আহোঁ বহোঁ, ছবি আঁকিব ট্ৰাই কৰোঁ। ছবি মানে সেই লেণ্ডস্কেপ দেই, মাথাত আকৌ সেই কাৰ্টুনবোৰহে আহে। আই উইল ফ'ল' মাই পেশ্যন। ভাবিছিলোঁ এই ঘটনাটোৰ পিছত চাগে কেতিয়াও নিজৰ সপোনবোৰে পূৰা কৰিব নোৱাৰিম। বাট এতিয়া বুজিছোঁ যে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ বাধাটো আছিলোঁ মই নিজেই। আৰে বাহ, ইমান সোনকালে বুজি পাবা বুলি মই ভবা নাছিলোঁ দেই। থেংক গড। পাহি, থেংকছ ফৰ এভৰিথিং। ভাল পেপ টক দিলোঁ কিন্তু মই দেই। টেলেণ্ট আছে কিন্তু মোৰ। হৈছে আৰু। কিয় মিছা ক'লোঁ নেকি? নাই কোৱা মোৰ মা। এনেকৈ যদি ময়ো মোৰ নিজৰ পাষ্ট চেল্ফক বুজাব পাৰিলোঁ হয়। ঐ গৰু, নাকান্দিবি, সময় নষ্ট নকৰিবি, ফ'ল' ইয়ৰ হাৰ্ট, ফ'কাছ অন ইয়ৰ গ'ল, এক্সেট্ৰা এক্সেট্ৰা। অঁ, লেণ্ডস্কেপ